ঢিঙত গ্ৰেপ্তাৰ কৰা হ'ল বাংলাদেশী। ঢিং আৰক্ষীৰ জালত বাংলাদেশী হুমায়ুন কবিৰ। বাংলাদেশৰ চিলেট জিলাৰ পৰা আহিছিল বাংলাদেশী হুমায়ুন কবিৰ। ইতিমধ্যে গ্ৰেপ্তাৰ হুমায়ুন কবিৰক। গ্ৰেপ্তাৰ অসমৰ তিনিগৰাকী লোককো। শেহতীয়া বাংলাদেশৰ পৰিৱেশক লৈ উদ্বিগ্ন হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল তথা অসম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্বিগ্ন হৈ পৰিছে শেহতীয়া বাংলাদেশৰ পৰিস্থিতিক লৈ। শেহতীয়াভাৱে সামাজিক মাধ্যমত ফেচবুক লাইভৰ জৰিয়তে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ প্ৰাক মুহূৰ্ততে আহিছে এটা বেয়া খবৰ। ঢিঙত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী বাংলাদেশী লোকক। বাংলাদেশীগৰাকীৰ নাম হৈছে হুমায়ুন কবিৰ। ঢিং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী হুমায়ুন কবিৰক। বাংলাদেশীটোৰ পৰা জব্দ কৰা হৈছে এটা মোবাইল হেণ্ডছেটৰ লগতে দুখন বাংলাদেশী চিম। উল্লেখ্য যে বাংলাদেশৰ চিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকি হৈ ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিক হুমায়ুন কবিৰে। মেঘালয়ৰ গৰুৰ ব্যৱসায়ৰ বাবে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশীটোৱে। বুধবাৰে ঢিং বজাৰত গৰু ক্ৰয় কৰি থকাৰ সময়তেই ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুমায়ুন কবিৰ নামৰ এইগৰাকী বাংলাদেশীক। ইতিমধ্যে বাংলাদেশীটোক আশ্ৰয় দিয়া তিনিগৰাকী লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আশ্ৰয় দিয়া তিনিগৰাকী লোক হৈছে মতিবুৰ ৰহমান, আবুল হুছেইন আৰু মকবুল হুছেইন। আটাইকেইগৰাকীকে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে। আনহাতে হুমায়ুন কবিৰ নামৰ বাংলাদেশীটোৱে ক্ৰয় কৰা 9টাকৈ গৰু জব্দ কৰি ৰাখিছে ঢিং আৰক্ষীয়ে। এক প্ৰকাৰ যেন বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ থকাৰ সময়তেই ঢিঙত বাংলাদেশীক গ্ৰেপ্তাৰ কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে অসম পশ্চিমবংগৰ সীমান্তত শ শ হিন্দু বাংলাদেশী আহি ভিৰ কৰিছে। তেওঁলোকে কৈছে আমি ভাৰতত যাব বিচাৰোঁ, অসমত যাব বিচাৰোঁ। তেনে এটা প্ৰেক্ষাপটতেই এনেদৰে বাংলাদেশী গ্ৰেপ্তাৰ কৰাৰ ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমাৰ ঢিং আৰক্ষীয়ে যোৱাকালি এটা অভিযান চলাই এটা সন্দেহযুক্ত বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰে আৰু লগতে 3জন ব্যক্তি খাটোৱাল থানা আণ্ডাৰৰ। তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছিলে। 2জন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ। তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ। তেওঁ পাছপৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে। তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ। তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ, লগতে 2খন বাংলাদেশী চিম। এইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে। নাই, তেখেতে ইয়াত আহিছিলে ব্যৱসায় সংক্ৰান্তে, তেখেতে ইয়াত গৰু কিনিব আহিছিলে। আমি তথাপিও সেই এংগলটো চাই আছোঁ, সোধ কৰি আছোঁ। কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ, তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ। তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱলৈ। নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ঢিং বজাৰত আহিছিলে গৰু বজাৰত গৰু কিনিবলৈ। তাতে মানুহৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দি আৰু আৰক্ষী কৰায়ত্ব কৰে। সোধ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধ কৰিলে। সোধ কৰি তেওঁ কেনেকৈ আহিলে, কি কৰিলে, ডাউকি দি তেওঁ সোমোৱা বুলি কৈছে। এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম। তেওঁ 4 তাৰিখে ভাৰতত সোমোৱা বুলি কৈছে আৰু তেওঁ আহি পেলাই 4 তাৰিখ ৰাতি আৰু 5 তাৰিখ শ্বিলঙতে থাকিলে। 6 তাৰিখে আহি খাটোৱাল পাইছে। খাটোৱালত নিশাৰ 6 কালি আমাৰ ঢিঙত ধৰা হৈছে। আৰু তেওঁৰ লগত এতিয়া আমি তদন্ত কৰি আছোঁ। তেওঁ অকলে অহা বুলিয়ে কৈছে, কিন্তু মোবাইল এনালাইচিছ কৰিলে হয়তো আমি গম পাব পাৰোঁ। কিন্তু তেওঁ ভাষ্যমতে তেওঁ অকলে আহিছে। তেওঁ গৰু ব্যৱসায়ৰ কাৰণে অহা বুলি আমাক জনাইছে। নাই, কোনো নাই। তেওঁলোকে মানে এইটো চিনাকি হৈছিলে 2জন মানুহ খাটোৱালত, তেওঁলোক ডাউকিত গৈছিলে। তাৰ পৰা তেনেকৈ চিনাকি আৰু আগতেও তেনেকৈ গৰু ক্ৰয় কৰি নিছে, কিন্তু নিজে অহা নাছিলে। এবাৰ নিজে আহিছিলে আৰু নিজে অহাৰ পিছত তেওঁ ধৰা পৰিছে। গতিকে খাটোৱালৰ মানুহ ঘৰতে তেওঁলোককো এৰেষ্ট কৰাইছে। আমি তেওঁলোকৰ 3জন ব্যক্তিক আমি পাইছোঁ ইয়াতে। নাই, এই যিটো সৰবৰাহ হয় বাংলাদেশলৈ, তাৰে আমি আজি তথ্যও পালোঁ আৰু এইজন ব্যক্তিয়ে মানে সৰবৰাহ কৰে বাংলাদেশৰ হৈ তেওঁ ইয়াৰ পৰা গৰু কিনি লয়। গতিকে আৰু তদন্ত কৰিব লাগিব যাতে কোন কোন জড়িত আছে তাক আমি উলিয়াব পাৰিম। আৰু এইজন ব্যক্তিয়ে যিখিনি আমাক ভাষ্য দিছে,
ইয়াৰ পৰা গৰুখিনি কিনি লৈ যায় মেইনলি মেঘালয়ৰ মানুহে, আৰু মেঘালয়ৰ পৰা সেইটো তাৰ পৰা চালান কৰে। গতিকে সেই এটা সুকীয়া তদন্ত হ'ব, কিন্তু আমাৰ প্ৰাথমিক ইনভেষ্টিগেশ্যনটো যে পাছপৰ্ট নোহোৱাকৈ বা ভিছা নোহোৱাকৈ, কোনো ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ এজন বাংলাদেশ নাগৰিক আহি আমাৰ নগাঁও জিলাত উপস্থিত হোৱাৰ কাৰণে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।